কবিতার শিরোনাম বিষবৃক্ষ। বিশ্বায়নৰ বিষ পান কৰি জন্ম সহস্ৰ অমৰ অনাৰ্য নীলকণ্ঠ। অমিত কৰ্পূৰ জাহাজত উৰি স্বৰ্গৰ দেশ পায়। শ্ৰম আৰু ত্যাগ মন্থনৰ অমৃত মহাদুৰ্মত ৰঘুমলাৰ বীজ সিঁচে। ৰাতিলৈ ৰাজহাউলিৰ বেৰত নাচে ধনৱন্ত বিলাসী বীৰ চাৰচা। পাৰ বাগৰি যোৰা দৰিদ্ৰৰ ভোগ আৰু দুখৰ উচুপনি এজেণ্টবোৰে লৈ যায় কমিছনৰ বিনিময়। বজাৰত ওলাই সুখ ভোগৰ চিন্থেটিক কিম্বা ফাইবাৰৰ পুতলা। বঞ্চনাৰ আখৰাত হেৰাই সাতাম পুৰুষীয়া সাতসৰী, হেৰাই পৈতৃক মাটিকণ। খেতিয়কৰ ভৰি মেৰিয়াই নাঙলৰ শিৰলুত কিলবিলাই অদৃশ্য অক্টোপাছৰ হাতোৰা। সেউজ পথাৰত কংক্ৰিটৰ আকাশচুম্বী অট্টালিকা হয়। প্লাষ্টিক ফাইবাৰে দুখ মোচন কৰিব নোৱাৰা জন অঘৰী হয়। সূৰ্যাস্তৰ বৰ্ণিল আভাত ভগ্ন ডাৱৰৰ বিকলাংগ ছবি আঁকি আত্মহত্যা হয়। পশ্চিমৰ বৰ্ণিল আভা পশ্চিমতে লীন যায়। কবি দীপু গগৈ, ৰচনাকাল 2015 চনৰ মে' মাহৰ 20 তাৰিখ। ধন্যবাদ।